হোজাই জিলাত সক্ৰিয় হৈ আছে যুৱতী তথা নাৰী সৰবৰাহকাৰী। অসমৰ পৰা বহিৰাষ্ট্ৰলৈ নি যুৱতী তথা নাৰীক বিক্ৰী কৰে একাংশ অসাধু চক্ৰই। এগৰাকী পিতৃৰ অভিযোগত ডবকা আৰক্ষীয়ে ইমৰান হুছেইন নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোকজনৰ কন্যাক প্ৰলোভন দি ওমানত নি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। ওমানত নিৰ্যাতন সহিব নোৱাৰা যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যু হোৱাৰ পাছত ডবকা আৰক্ষীৰ কাষ চাপিছিল পিতৃ। তাৰ পাছত 172/24 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে মূল অভিযুক্ত ইমৰানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে নাৰী সৰবৰাহকাৰৰ অভিযোগত পূৰ্বেও জেললৈ গৈছিল ইমৰান। এতিয়াও বহু নাৰী তথা যুৱতী বহিৰাষ্ট্ৰত আবদ্ধ হৈ থকাৰ কথা জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। মানুহে নাই লৈ গ'ল। যেনেকৈ আপুনি গম পাইছে, কালি এটা কেছ হৈছিলে। এটা মাইকী মানুহ, তেখেতক ছাছপেক্টেড টু বি মাৰ্ডাৰ কেছ আছিলে। সেই কেছৰ তদন্তত আজি কালি দুটা মানুহ এৰেষ্ট কৰা হৈছে। দুটা মানুহক আজি ফৰৱাৰ্ড কৰিম। দুটা মানুহ ডিটেইলছ হৈছে ইমৰান হুছেইন আৰু ছাদিকুল হক। দুটা মানুহে ইছলাম বস্তিৰ বাসিন্দা হয়। সেই কেছতো যিমান এতিয়ালৈকে আমি গম পাইছোঁ, কিবা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হিচাপে কিবা তৰ্কাতৰ্কি হৈছিলে। তাৰপিছত সেইটো মাৰ্ডাৰত ৰিজাল্ট কৰা হৈছে। একিউজডৰ নাম হৈছে ইমৰান হুছেইন আৰু ছাদিকুল হক। দুটাই ইছলাম বস্তিৰ বাসিন্দা। সেইটো মানে যেনেকুৱা আগতে আমি ইনকুৱেষ্ট প্ৰচিডিউৰতে পাইছোঁ, থ্ৰটলিং যি কয়, মানে ষ্ট্ৰেংগুলেশ্যন যি বস্তু হয়, সেইটো ধৰণে মাৰিছে। এতিয়া PM ৰিপৰ্টত বস্তু স্পষ্ট হিচাপে আহি যাব। ডিঙি চেপি যি ষ্ট্ৰেংগুলেশ্যন আমি কওঁ। এতিয়াতো নাই, আমি মানে ইনভেষ্টিগেশ্যন এতিয়া শেষে হৈছে। বস্তু গোটেই আমি ক্লিয়াৰলি গম পাইছোঁ। তথাপি যদি কিবা আৰু নতুন ইনফৰমেশ্যন আমাৰ ওচৰত আহিব, সেইটো আমি কনচিডাৰ কৰিম। पर এতিয়ালৈকে গোটেই বস্তুটো যেনেকৈ বস্তু হৈছিলে ক্লিয়াৰ হৈছে আৰু একিউজবিলাক এৰেষ্ট হৈছে। কেছ নম্বৰ 174/24 আণ্ডাৰ ছেকশ্যন 370, 468, 420 IPC। এইটো আমাৰ ইমৰেল ট্ৰাফিকিং, হিউমেন ট্ৰাফিকিঙৰ কেছ আছিলে। আমি আগতে কমপ্লেইণ্ট পাইছিলোঁ কি এটা ছোৱালীজনী আছে, তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল। তো আমি কমপ্লেইণ্ট পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতক যি প্ৰাইম একিউজ আছিলে ইমৰান হুছেইন, ৰেচিডেণ্ট অফ পদুমণি, মৰাঝাৰ, তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে এইটো একিউজ আছে। ডেফিনেটলি এইটো এটা মানুহৰ কাম নহ'ব। আপুনি যেনেকৈ জানে, এইটো ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাৰ কাৰণেতো বেছি মানুহৰ দৰকাৰ আছে। তো আছে, আমি এতিয়া টেকনিকেল ছাৰ্ভেইলেঞ্চ টেকনিকেল ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিবা কিবি হোৱাটছএপ গ্ৰুপে পাইছোঁ, তাত কোনে কোনে মেম্বাৰ আছে উইদিন দ্য ষ্টেট, আউটছাইড দ্য ষ্টেট। আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যোনে যোনে ৰেছপনচিবল হ'ব তেখেতক আমি এজ পাৰ ল' একশ্যন ল'ম।